জলেশ্বৰ সমষ্টিৰ সকলো ৰাইজক মই আহ্বান জনাম, আপোনালোকে এনেকুৱা অকৰ্মণ্য বিধায়ক নবনাব। আজিলৈকে আফতাবউদ্দিন মোল্লা ডাঙৰীয়া এই ৰাস্তাটো খবৰ লোৱা নাই যে কামটো হৈ আছে নে নাই। এটাই কাৰণ তেখেতৰ ঘনিষ্ঠ ঠিকাদাৰ। এনেকুৱা বিধায়ক থাকিলেও সমষ্টিৰ যি কাম হ'ব, নাথাকিলেও একে কাম নহ'ব। আফতাবউদ্দিন মোল্লা ডাঙৰীয়া পকেটৰ মানুহ কোনোবা যদি আপুনি বেয়া পাব পাৰে। বিধায়ক আফতাবউদ্দিন মোল্লা ডাঙৰীয়া বিধায়ক হোৱাৰ মোটামুটি 1 বছৰ পিছতে এই আমাৰ ভালুকমাৰী বৌবাজাৰ টু পদ্মাৰবিটা ৰাস্তাটো চেংচন কৰিলে প্ৰায় 4 কোটি টকাত। চেংচন কৰাৰ পিছত ৰাস্তাটো আপোনাৰ যোনদিনা অপেনিং কৰিলে বৌবাজাৰতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ একদম কাষতে, নিয়াৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট বৰ্ডাৰ। তো আজিলৈকে আফতাবউদ্দিন মোল্লা ডাঙৰীয়া এই ৰাস্তাটো খবৰ লোৱা নাই যে কামটো হৈ আছে নে নাই। কাৰণ এটাই কাৰণ তেখেতৰ ঘনিষ্ঠ ঠিকাদাৰ আবুল কালাম খন্দকৰ নামত তেখেতৰ ঘনিষ্ঠ ঠিকাদাৰ কাম লোৱাৰ কাৰণে কামটো হৈ আছে নে নাই। আৰু এইখিনি ৰাইজৰ মানুহে ইমান কষ্ট কৰিছিল তেখেতৰ কাৰণে। ভোটৰ মোটামুটি 3 মাহ আগতে ডাঙৰ বানপানী হৈছিলে, বটবুটি লৈ আহিছে, ইমান পৰিস্থিতি আমি সঁহাৰি দিছিলোঁ, ইমান সকলো ৰাইজেই তেখেতক মানে আমাৰ আৰাই পঞ্চায়তৰ কেণ্ডিডেট এটা আছিলে আৰু আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছিলে, কিন্তু 70% ভোট মোল্লাক দিছিলে কাৰণ তেখেতে কাম কৰিব বুলি। দুৰ্ভাগ্যজনক আমাৰ যিটো মূল সমস্যা, এই মূল ৰাস্তাটো যিটো বৌবাজাৰ টু পদ্মাৰবিটা যোনটো ৰাস্তা, এই ৰাস্তাটো আজিলৈকে ভৰি দিয়া নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক হ'ব কথাই হ'ব নোৱাৰে। সেইকাৰণে মই আফতাবউদ্দিন মোল্লাক ডাঙৰীয়া আহ্বান জনাইছোঁ, আপোনাৰ কাৰ্যকাল প্ৰায় 3 মাহ আছে। এই 3 মাহৰ ভিতৰত আপোনাৰ যোনজন প্ৰাইভেট ঠিকাদাৰ আছে তেখেতক কৈ কিনে যাতে 3 মাহৰ ভিতৰত কামটো আৰম্ভ কৰিব পাৰে, শেষ কৰিব পাৰে, আপুনি প্ৰচেষ্টা চলাওক। আৰু জলেশ্বৰ সমষ্টি, এতিয়া আমি জলেশ্বৰ সমষ্টিৰ মানুহ নহয়, আমি বিচিং জৰুৱা সমষ্টিৰ মানুহ হয়। জলেশ্বৰ সমষ্টিৰ সকলো ৰাইজক মই আহ্বান জনাম, আপোনালোকে এনেকুৱা অকৰ্মণ্য বিধায়ক নবনাব। এনেকুৱা বিধায়ক থাকিলেও সমষ্টিৰ যি কাম হ'ব, নাথাকিলেও একে কাম নহ'ব। যেনেকুৱা যে অন্ধ মানুহৰ ৰাস্তা থাকিলেও যেনেকুৱা হ'ব আৰু ৰাস্তা নাথাকিলেও যি পৰিস্থিতি হ'ব, ছেম টু ছেম আফতাবউদ্দিন মোল্লাক কোনেও ভোট নিদিব। মোৰ ব্যক্তিগত আহ্বান। আপোনালোকে হয়তো বেয়া পাব পাৰে কোনোবাই, আফতাবউদ্দিন মোল্লা ডাঙৰীয়া পকেটৰ মানুহ কোনোবা যদি আপুনি বেয়া পাব পাৰে, কিন্তু আপোনালোকে কষ্ট কৰি খাই আছে, কিন্তু আফতাবউদ্দিন মোল্লা আপোনালোকে টকা মাৰি খাই আছে। এইটো স্পষ্ট আপোনালোকে ভাবি লওক। আপোনালোকে এনেকুৱা বিধায়ক বনাওক যিজন বিধায়কে সদায় ৰাইজৰ লগত থাকে, ৰাইজৰ সমস্যালৈ সদায় বিধানসভাত বলিষ্ঠ কণ্ঠৰে মাত মাতিব পাৰে।